নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল লগতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰী 21 চন আৰু 13 চনত বঞ্চিত হোৱা শিক্ষক শিক্ষয়িত্ৰী আটাইলৈ পুনতে শুভেচ্ছা যাচিছো নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা জনালো যিকি নহওক যোৱাকালিৰ ভিডিঅ'টোত এগৰাকী শিক্ষক দৰ্শকে কমেণ্টত জনাইছে যে স্যাৰ যিসকলৰ জয়েন কৰা 6 বছৰ হৈছে তেওঁলোকৰ হ'বনে নহ'ব জনাবচোন অহা ভিডিঅ'ত তাৰ ওপৰত কিছু কথা ক'বলৈ লৈছো নিশ্চয় যোৱাকালিৰ ভিডিঅ'টোত মই বিতংকৈ কৈছো যে আমাৰ সন্থাৰ পৰা দাবী থাকিব চৰকাৰৰ প্ৰতি যে আমাৰ যিমানখিনি আছে আপ টু ডেট ড্ৰপ আউট হওক অপ্ৰাদেশিকৃত হওক যিমানখিনি আমি আছো আমাৰ শিক্ষক শিক্ষয়িত্ৰী আটাইৰে পদ প্ৰাদেশিকৰণ হ'ব লাগিব বুলি আমাৰ সন্থাৰ তৰফৰ পৰা দাবী থাকিব তো এই ক্ষেত্ৰত এতিয়া 6 বছৰ আগত জয়েন হোৱা জনৰ বাদ পৰাৰ কোনো অৰ্থ নাথাকে যদি আমাৰ আপ টু ডেট হয় আমাৰ এই সন্থাটোৰ মূল উদ্দেশ্য হৈছে আমি যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছো পদ প্ৰাদেশিকৰণ হোৱা নাই আটাইৰে পদ প্ৰাদেশিকৰণ হোৱাৰ সপক্ষেহে আমাৰ এই যুঁজ গতিকে নিশ্চয়কৈ 6 বছৰ আগত জয়েন হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলেও এই প্ৰাদেশিকৰণ পদ প্ৰাদেশিকৰণৰ পৰা বাদ পৰাৰ কোনো যুক্তি নাই আৰু এটা কথা যিসকল নতুন 3 বছৰ হৈছে বা 5 বছৰ বা 6 বছৰ হৈছে এনেকুৱা শিক্ষকবোৰ বেছিভাগ থাকে সায়েন্স টিচাৰ কিয়নো হততে তেওঁলোকে সুবিধা পাই বেলেগলৈ গুচি যায় আৰু যাবও লাগিব তেনেস্থলত আন এজন নতুন শিক্ষক লোৱা হয় আৰু নতুন এগৰাকী শিক্ষক নললে বিজ্ঞানৰ দৰে বা গণিতৰ দৰে সাবজেক্ট বিলাক কোনে পঢ়াব তেনেস্থলত কমিটিয়ে ততাতয়াকৈ এই পদ পূৰণ কৰি দিয়ে লৰা ছোৱালীৰ স্বাৰ্থত লৰা ছোৱালীৰ শিক্ষাৰ পাঠদানৰ স্বাৰ্থত নতুনকৈ ল'ব লগা হয় যাৰ কাৰণে কিছুমান সায়েন্স টিচাৰ বা মেথছ টিচাৰ এনেকুৱা নতুন আছে যিবোৰ নেকি 3 বছৰ 5 বছৰ 6 বছৰ হৈছে 2 বছৰ আছে তো এই সকলক বাদ দিয়াৰ কোনো যুক্তি নাই যদি বাদ দিয়ে সায়েন্স টিচাৰ মেথছ টিচাৰ যদি বাদ দিয়ে তেওঁলোকৰ 2 বছৰ জয়েনিং হল বা 3 বছৰ 5 বছৰ 6 বছৰ হল কাৰণেই যদি বাদ দিয়ে তেনেহলে সেই বিদ্যালয়খনৰ বিজ্ঞানৰ বা গণিতৰ পাঠদান কোনে কৰিব কোনে দিব তেনেস্থলত কোনো বাদ দিয়াৰ কোনো যুক্তি নাই 13 চনৰ আইন মতে যদি 17 18 চনৰ আইন সংশোধন কৰি 13 চনৰ দৰে যদি সেই 13 চনৰ আইনটো এফেক্ট কৰে তেনেস্থলত কিন্তু কোনো শিক্ষক বাদ নপৰে 2 বছৰ আগত জয়েন কৰা সকলো পাইছে তেওঁলোকৰ পদ প্ৰাদেশিকৰণ হৈছে 13 চনত তো সেই ক্ষেত্ৰত মই ভাবো যে বাদ পৰাৰ কোনো যুক্তি নাই তেওঁলোকৰ হ'ব আৰু এজনে কমেন্টত জনাইছে স্যাৰ মোৰ জয়েনিং ডেট 29/10/2013 আৰু 2013-14 চনৰ ডাইস কোডত মোৰ নাম আছে মোৰ পোষ্ট হ'বনে তো একই কথা পোষ্ট নোহোৱাৰ যুক্তি নাই যদি আমাৰ দাবী চৰকাৰে মানি লয় আপ টু ডেট যদি লয় আৰু যেহেতু 13 চনৰ পৰা 10 বছৰ এক্সপেৰিয়েন্স হল আপোনাৰ বাদ পৰাৰ কোনো যুক্তি নাহে হয় কিছুমান স্কুলত যদি ছাত্ৰ ছাত্ৰী নাথাকে সেই ফালৰ পৰা আমি সন্থাই মানখিনি ৰিস্ক লোৱাটো সম্ভৱ নহব যদি লৰা ছোৱালী নাথাকে নিশ্চয় চৰকাৰৰ ফালৰ পৰা তদন্ত হ'ব স্কুলবোৰ চাব ইনস্পেকচন হ'ব ইনস্পেকচনত যদি ছাত্ৰ ছাত্ৰী নাথাকে উপযুক্ত পৰিমাণৰ তেনেহলে স্কুলখন কেনেকৈ হ'ব তো সেই ক্ষেত্ৰত এটাটো মাধমাৰ দিছে মিড ডে মিল বন্ধ কৰিছে যাৰ কাৰণে লৰা ছোৱালীও কমিছে সেই ফালৰ পৰা তো এটা মাৰ খুৱাইছে আৰু এটো কি কম আৰু দুখৰ কথা তো যেনেকৈ হওক আপোনালোকে ছাত্ৰ ছাত্ৰী ৰখাৰ ব্যৱস্থা কৰক যিকোনো প্ৰকাৰে হয়তো এইকেইদিন আপোনালোকে কষ্ট কৰি হলো লৰা ছোৱালীক সংগ্ৰহ কৰি ৰাখিব লাগিব নহলে উপায় নাই ইমান বছৰে লাগি আছিল আৰু এগৰাকী শিক্ষকে সন্মানীয় শিক্ষক এগৰাকীয়ে লিখিছে কমেন্টত যে 13 চনত বাদ পৰা কলেজ ৰৈ গল কি যুক্তিত এইবিলাক বহুত আইনৰ মেৰ পাক হয়তো আপোনাৰ সাবজেক্টটো কনকাৰেন্স হোৱা নাছিল বা কিবা এটা মেৰ পাকত হয়তো বাদ পৰিছে তো সেই সমূহ আমাৰ এই আপ টু ডেট দাবী মতে আমাৰ সন্থাৰ যি পদ প্ৰাদেশিকৰণৰ যি দাবী সেই দাবী মতে আমি তো আপ টু ডেট দাবী বিচাৰিম সন্থাৰ পৰা বিনা শৰ্তে তো যদি চৰকাৰে মানি লয় তেনেহলে তো এই সকলো বাদ নপৰে আকৌ সুবিধা খিনি পাব যিকি নহওক মই এই কমেন্ট কেইটাৰ ওপৰত বেছ কৰি কিছু কথা কলো এই ভিডিঅ'টোত
আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ জয় আই অসম